আমি নতুন বছৰৰ কাৰণে ফুৰিবলৈ ওলাই আহিছোঁ ধুনু হাই কৈ দিয়া হেপী নিউ ইয়েৰ কৈ দিয়া মায়েও হেপী নিউ ইয়েৰ নোকোৱা নি আমি এতিয়া অকণমান ওলাই আহিছোঁ মানে গেলেকী ফালে আহিছোঁ টাইমটো একদম শ্বৰ্ট হ'লেও ওলাই আহিছোঁ মানে ইক' পাৰ্ক এখন আছে বুলি শুনিছিলোঁ এতিয়া আমি গৈ আছোঁ ৰাস্তা বহুত বছৰ মূৰত আহিছোঁ ৰাস্তাটো ভালেই দেই তো মানে কি হয় এড্ৰেছটো ভালকৈ নাজানো গেলেকী কমলা যিখন কমলাবাৰী আছে তাৰ নৌ পাওঁতে পায় বুলি কৈছে ডিটেইলটো ওচৰতে হ'ব তো গৈ চাওঁ ইক' পাৰ্কলৈ আহিছোঁ যদিও মানে ৰাস্তাটো দেখিছে না কিমান বেয়া ধূলি আৰু ৰাস্তাটো অকণ বেয়া আছে তথাপিতো আহিছোঁ আৰু দেই মিনিবিলাক আহি গ'ল বাগানৰ পৰা চাহপাত তুলি আহি আছে ৰাস্তাবিলাক এনেই বেয়া কিন্তু প্ৰাকৃতিক পৰিৱেশটো দেখিবলৈ বৰ ধুনীয়া সৰু সৰু টিলা আছে টিলাৰ ওপৰত বাগান আছে দেখিছে কিছুমান আগে আগে গৈ আছে এইবোৰ সিহঁতি যদি বাইকত গৈ আছে যে সিহঁতি আমি যদি পাৰ হৈ যাওঁ পূৰা ধূলি খাব এয়া পালোহি ইক' পাৰ্ক এতিয়া মানুহবিলাক এনেকৈ ঘূৰিছে এই মাক জীয়েক দৌৰি দৌৰি আহিছে চা এইখন ইক' পাৰ্ক ইয়াতে টিকেট 50 টকা টিকেট 50 টকা লয় ল'লোঁ টিকেট যাওঁ সোমাই এনেকুৱা আৰু পাৰ্কখন বল উঠি বল আমি মানে বাগানৰ ওপৰৰ পৰা যাব লাগিব এতিয়া মানে এইখন ডিব্ৰুগড়ত এনেকুৱা পাৰ্ক এখন আছিলে যিখন মানে বাগানৰ চাহ গছৰ ওপৰেদি এনেকৈ চাং বনাই দিয়া হৈছিলে ঠিক সেইখনৰ আৰ্হিতে এইখনো তেনেকুৱাই তলফালে বাগান আৰু ওপৰফালে এনেকৈ দলং বনাই দিছে বেটিয়ে নাচি নাচি গৈছে দেখিছে ধুনু ধুনু পাইছে একদম মোৰ বেলেগ এটা ফিলিংছ পাইছোঁ দেই বেলেগ ফিলিংছ পাইছোঁ এইডোখৰত বহিব পৰা পইণ্ট এটা ৰাখিছে হা ব'লা এইফালে ব'লা এইডোখৰত ধুনীয়াকৈ বহিবৰ কাৰণে এডোখৰ এৰিয়া দিছে ইয়াতে বহিবও পাৰে আৰু চেলফি ল'ব পাৰে মজাকৈ চেলফি এটা লৈ ল'লোঁ চাহপাতৰ বাগানৰ ওপৰে প্ৰায় 150-200 মিটাৰমান এখন বাঁহৰ এনেকুৱা ব্ৰিজ আহি ভালেই লাগিছে বাৰু এতিয়া ব্ৰিজখন এইডোখৰতে শেষ হয় তাৰপিছত আকৌ আমি যাব লাগিব নদীখন আছে নদী মানে সৰু জুৰি এটা জান এটা আছে জুৰিও নহয় জান হ'ব এইটো জানটোৰ ওপৰেদি ইপাৰলৈ আছে এইডোখৰতে শেষ তাৰপিছত আমি এই জানখন পাৰ হৈ ইপাৰে যাব লাগিব এয়া এইফালে ব'টিং কৰি আছে এইবোৰ দেখিছে এইখন বেলেগ ষ্টাইলৰ নাও এইখনে গোটেই ইক' পাৰ্কখন ইয়াৰ পৰা এটা সম্পূৰ্ণ এটা ভিউ লৈ দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে এই এনেকুৱা পাৰ্কখন মানে এইফালে তলত ব'টিং আৰু আমি এতিয়া আগুৱাই গৈ থাকিম এইখনৰ ওপৰেদি এইটো এতিয়া চাহ তাহ খাবৰ কাৰণে নিজে টিফিন চিফিন যদি লৈ আহে এটা খাব পাৰিব এইখন জুলুনা ধুনীয়াকৈ আৰামত বহি ভাগৰ চাগৰ লাগিলে জুলি থাকক আৰু এখন আছে সেইডোখৰত মদাৰ এইবোৰ নাম দিছে মদাৰ এইডোখৰতে শেষ তেনেকুৱা বৰ বিশেষ একো নাই এইডোখৰতে শেষ আমি আকৌ এতিয়া এইখন দলঙেদি যাবগৈ লাগিব সেইখন দলঙেদি সোমাই আহিলোঁ এতিয়া এইখনলৈ দলঙেদি যামগৈ আৰামত জুলোৱা এই আৰামত জুলি আছে দেখিছে এইখন জুলুনা কিনাৰতে এখন সৰু সৰু ফুলবিলাক ৰুইছে এইবিলাক ফুল যেতিয়া হৈ উঠিব ভাল লাগিব সম্পূৰ্ণ হোৱাগৈ নাই ফুলবিলাক এনেকুৱাই পাৰ্কখনৰ মানে দুইফালে এইবোৰ সৰু সৰু টিলা আছে তাতে বাগানবোৰ আছে আৰু মাজতে এইটো মানে এটা জান আছিলে সেই জানটোতে এইখন কৰি দিছে আৰু পানীবোৰ বিশেষ ভাল নহয় বহুত ঘোলা পানীবোৰ দেখিছেনে দাদা জুলি বহুতো জুলিলে এতিয়া নামি আহিছে কেনেকুৱা লাগিলে জুলি পেলাই ইয়াৰ ওপৰত উঠিলে গোটেই পাৰ্কখন দেখিব ৰাস্তাও লিখা বনাইছে এতিয়া নামটো পলাশ ওপৰত উঠি যোৱা যোৱা উঠি যোৱা ময়ো গৈছোঁ ৰ'বা
সেইয়া উঠি আহি পেলাই এনেকৈ চেয়াৰ আছে খাব পৰা আৰু ওপৰৰ পৰা আপোনালোকে উপভোগ কৰিব পাৰে তলৰ দৃশ্যবোৰ চাওক সেইয়া গোটেই ইক' পাৰ্কখন মানে নাম দিছে যিখন ইক' পাৰ্ক এইখন ওপৰৰ পৰা ধুনীয়াকৈ দেখা যায় আৰু সেইটো চাট হাউচখন এইফালে এনেকৈ বহি বহি খাব পাৰে এইবোৰ গাড়ী দেখিছে লাইন লাইন গাড়ী এইটোৱে আছিলে ইক' পাৰ্কলৈ অহা ভিডিঅ' অলপ অলপকৈ আপোনালোকক দেখুৱাব যত্ন কৰিলোঁ যদি আহে আহিব পাৰে এণ্ট্ৰি ফিজ 50 টকা ল'ব আৰু ইয়াত ভিতৰত আপুনি ব'টিং চটিং কৰা সেইবিলাক ফিজ এক্সট্ৰা বেলেগে দিব লাগিব তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ ৰাখিছোঁ বাই বাই এণ্ড হেপ্পী নিউ ইয়েৰ এনজয় অসম সেই দেখিছে নাচি আছে তাত গৈ পেলাই পাৰ্ক বুলিবলৈ তেনেকুৱা একো খাচ নাই এইকাৰণে সৰু ল'ৰা ছোৱালী কণী পাৰ্ক আছে 3-4 বছৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু কেনেকুৱা লাগিছে তুমিহে পানী ময়ো পাইছোঁ হ'বনে ধুনীয়া লাগিছে আমি যে পুৰা জ্বলি আছো তোমাৰ পাৰ্কত আমি জ্বলিছো কেনেকুৱা লাগিছে ভাল লাগিছে হেপ্পী নিউ ইয়েৰ বাই 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 এণ্ড হেপ্পী নিউ ইয়েৰ